पाकिस्तानी है पाकिस्तानी है कहते हाँ मैं हिंदुस्तानी हूँ वहाँ लोके लोके মানুষজনে মোক ধৰিলে মই ধৰিলো ধৰি দুইজনে মানে ये পঢ়িলো हाँ তাৰপিছত মই বুঝিলো যে आपको कैसे पता चला कि मैं हिंदी समझता हूँ मैं इंडिया का आपको ड्रेस देख के पता चल गया এই যে আমি অহংকার করি ইংরেজি করি কিন্তু বাহিৰত গলে ইংরেজি বুজি না এই যে ভাষা আজি যদি এই স্বাভিমানটো যদি আমাৰ ঘূৰি আহে তেতিয়া আমি বাহিৰত গ'লেও মই লাভ পাম মই এটা উদাহৰণ দিছোঁ আৰু ভাৰতবৰ্ষই চেষ্টা কৰি আছে যে এই ভাৰতীয় উঠি অহা প্ৰজন্ম এই স্বাভিমানটো জগাবলৈ তাৰমানে প্ৰথম জোৰ দিছে ভাষা এই যিটো 9 তাৰিখ যিটো হ'ব মিটিং এইটো এই ভাষাৰ ওপৰত যে ভাৰতৰ স্থানীয় ভাষাসমূহক আমি উঠাম কাৰণ তেতিয়া কি হ'ব যে আমি কোনটো ইংৰাজী শিকিলে ভাল ভাষা শিকিলে বলে নাই তোমাৰ স্বাভিমান আহে আৰু স্বাভিমান যেতিয়া আহিব তেতিয়া মই আমি ফটো বহাই লওঁ চাইনিজে তো ভকে কৰি দিয়ে ইংলিছ এনেকৈ কৰি ইংৰাজী বুজি নাপায় তাক আমি মূৰ্খ বুলি কওঁ নে জাপানিজটো আৰু মাৰাত্মক বুজি নাপায় কিন্তু ডাঙৰ ডাঙৰ চাইন্টিষ্ট এই বস্তুটো আনিবলৈ মই এটা উদাহৰণ দিওঁ আপোনালোকক যে ভাষা শিকি মই কানাডাত এই কানাডাৰে কথা এজনে মোৰ এই অদ্ভুত ড্ৰেছ দেখি পেলাই মোক সুধিলে ইউ আৰ ফ্ৰম এনেকৈ সুধিলে মই বোলো আই এম ফ্ৰম ইণ্ডিয়া 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 হোৱাটছ ইয়ৰ লেংগুৱেজ mother tongue মই বোলো বেংগলী বেংগালী বেংগালী মানে ইয়েছ তাৰপিছত দেখিলো ভিতৰত পাত্তা দিয়া নাই মই কি হৈ দিম মই বোলো ইয়ৰ মাদাৰ টাং ইজ ইংলিছ মাই মাদাৰ টাং ইজ বেংগলী এণ্ড বোথ আৰ চিষ্টাৰ লেংগুৱেজ কোৱাৰ লগে লগে একদম পথত খাই গ'ল সেইটো কেনেকৈ হ'বতো নামে শুনা নাই আৰু কৈছোঁ ইংৰাজীৰ চিষ্টাৰ লেংগুৱেজ কৈছোঁ বেলেগ এটা আৱাজ ওলাল মোৰ সৰু বেগটো আছিল বেগত হাত ভৰালোঁ কাগজ উলিয়ালোঁ কলম উলিয়াই মই ক'লোঁ যে our P becomes F in your language, our Peter in your language father, our T becomes T, in our language Bhata, in your language it is brother, in our language it is Mata, in your language it is mother. So এই মাধ্যমটাই হ'ল আসল বস্তু এটা ল'ৰা ছোৱালী আৰু এই মাধ্যমটাই যে শিক্ষা দিছে এইটো কি ভাৰতীয় ৰাষ্ট্ৰপতি দিছে নাই এইটো ইণ্ডিয়ান কালচাৰ ভাৰতত ডাঙৰ দীঘল হৈছে ইণ্ডিয়ান কালচাৰ কেতিয়াও ডাঙৰ মানুহ মই লগে লগে আপুনি আগত যাওক আৰু সি ভাবিছে মানে সি ভাবিছিল যে মই ডাঙৰ এজেণ্ট মই আগত বহিম এইটোৱে মাধ্যমটা আৰু এই শিক্ষাটোৱে হ'ল ভাৰতীয় শিক্ষা এই মাত্ৰটাই ভাৰতীয় শাস্ত্ৰ পঢ়া নাই বেদ উপনিষদ পঢ়া নাই এইটো কালচাৰ আকৌ গ্ৰন্থৰ মাজত নাথাকে আমাৰ বাস্তৱ জীৱনত গঢ় তাৰপিছত মই ক'লোঁ যে তুমি তোমাৰ মাক দেউতাক ক'বা মই তেখেতক দুইজনক মই শ্ৰদ্ধা জনাইছোঁ যে তোমাক এই বস্তুখিনি শিকাইছে তাই শিক্ষিত মানুহে শিকিবা নাই কৈছে তুমি যিটো শিকিছা আৰু এইটো সদায় মাক দেউতাৰ কথাটো মনত ৰাখিবা এইটো হ'ল ইণ্ডিয়ান কালচাৰ ইণ্ডিয়ান কালচাৰ আৰু মই জীৱন নকৰোঁ আৰু সেইকাৰণেই ভাৰতবৰ্ষই জোৰ দিছে আমাৰ কালচাৰৰ ওপৰত আমাৰ ইণ্ডিয়াৰ জ্ঞান সংস্কৃতিৰ ওপৰত